মোৰ নাম শ্ৰী ৰুমি কলিতা। মই 115 নং বুৰ্কা পঞ্চায়তৰ অন্তৰ্গত সোণাপুৰ 2 নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী উদিত সূৰ্যৰ ছবিত মনোনীত হৈছোঁ। আৰু মই ৰাইজৰ মানে বুথৰ পৰা মনোনীত হোৱা প্ৰাৰ্থী। ৰাইজৰ হেঁচাত ৰাইজে মোক আগবঢ়াই দিছে আৰু ৰাইজৰ যিখিনি কৰিবলগীয়া কাম মই কৰিম। আৰু মই জয় হোৱাৰ পিছত ৰাইজৰ কাৰণে মই চিন্তা কৰি পেলাই আগবাঢ়ি যাম। যিহেতু মোক ৰাইজে আগবঢ়াই দিছে, ৰাইজৰ ভালৰ কাৰণে মই ভালৰ কাৰণে আগবাঢ়ি যাম। আৰু মই বিচাৰোঁ ৰাইজে যাতে মোক সূৰ্যৰ ছবিত ভোট দি মোক সূৰ্যৰ ছবিত বহুমূলীয়া ভোট দি মোক আগবঢ়াই নিয়ে আৰু জয়যুক্ত কৰি মই তেওঁলোকৰ কাৰণে সকলোখিনি কৰিম। তোমাৰ বিপক্ষে কোনোবা আছে? মোৰ বিপক্ষে আছে। কি কবা তেওঁকো দিছোঁ, মানে সাহস দিছোঁ। তেওঁ পদত যিহেতু মনোনীত হৈছে, গতিকে মই তেওঁৰ বিষয়ে বেলেগ ক'ব লগা মোৰ নাই। কাৰণ কিয় আমি যিহেতু এটা পৰীক্ষাত আগবাঢ়িছোঁ, গতিকে হাৰা জিকা বাৰু থাকে চবৰে। আৰু মই সেইটোৱে কৈছোঁ যে ৰাইজে যদি মোক ভাল পায় তেনেহ'লে মোক ভোট দিব, আৰু যদি মোৰ বিপৰীত পাৰ্টিক ভাল পায় তেনেহ'লে তেওঁলোকক ভোট দিব। সেইটো আৰু মই কি ক'ম আৰু মই কিন্তু বিশ্বাস আছে যে ৰাইজে মোকে ভোট দিব আৰু মোকে জয়যুক্ত কৰিব। মই জয় হোৱাৰ পিছত ৰাইজৰ বাবে প্ৰথমতে মই ৰাস্তা ঘাটৰ কাম কৰিম। আৰু তাৰপিছত মই বহুত মহিলাই মানে অৰুণোদয় আঁচনি পোৱা নাই, তেওঁলোকৰ কাৰণে মই অৰুণোদয় আঁচনি কৰি দিয়াৰ কাৰণে চেষ্টা কৰিম। কিছুমানে বৃদ্ধ পেঞ্চনো পোৱা নাই। মই যিটো কেম্পেইনিং কৰি মই গম পাইছোঁ, বহুত মানে বৃদ্ধ মহিলাই বৃদ্ধ পেঞ্চন পোৱা নাই। আৰু সেইখিনি মহিলাৰ কাৰণে মই লাগি ভাগি সিহঁতক বৃদ্ধ পেঞ্চন কৰি দিয়াৰ কাৰণে মই চেষ্টা কৰিম। আৰু যিখিনি মহিলাই অৰুণোদয় পোৱা নাই সেইখিনিকো মই অৰুণোদয় পোৱাৰ কাৰণে মই বহুত মানে চেষ্টা কৰিম। আৰু ইয়াতে ক'ব বিচাৰিছোঁ, মহিলাখিনিৰ কাৰণেতো কৰিমেই, কিন্তু পুৰুষখিনিৰ কাৰণেও মই কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰমানে পুৰুষখিনিও কিছুমানে PM কিষাণ আঁচনি পোৱা নাই, তেওঁলোকৰ কাৰণে কিছুমানে মাটি আছে, নামো আছে, কিন্তু তেওঁবিলাকে পোৱা নাই। আৰু যিবিলাকৰ নাম নাই তেওঁবিলাকে পাই আছে। শেষত মই ভোটাৰ ৰাইজক এইটোৱে ক'ম, যাতে তেওঁলোকৰ বহুমূলীয়া ভোট দি সূৰ্যৰ ছবিত দি মোক জয়যুক্ত কৰে।